ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপুৰি উত্থান পতনেৰে পাৰ হ'ল অসমৰ ৰাজনীতি কোভিড পৰিস্থিতিৰ মাজতে অসমে দেখিলে ৰাজনীতিৰ বহু ঘটনা বহু পৰিঘটনা কাৰোবাৰ যদি ঘটিল উত্থান কাৰোবাৰ পতন ঘটিল 2021ৰ ঘটনাবহুল ৰাজনীতিৰ ছবিখন আকৌ এবাৰ উভতি চাবলৈ চাওঁ আহক ৰাজু বৰুৱাৰ এই প্ৰতিবেদন অসমৰ ৰাজনীতিৰ বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰল 2021 কোভিডকালীন পৰিস্থিতিয়ে কুঙা কৰা 2021ত অসমৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিলে বিধানসভাৰ নিৰ্বাচনে ঐতিহাসিকভাৱে উত্তৰ পূব ভাৰতত দুবাৰকৈ ক্ষমতালৈ আহিল ভাৰতীয় জনতা পাৰ্টি 2016 চনত জি বিপিএফৰ সৈতে মিত্ৰতা কৰি দিছপুৰৰ মছনদ দখল কৰিছিলে বিজেপিয়ে সেই বিপিএফক 2021ৰ নিৰ্বাচনত লগত নাৰাখিলে বিজেপিয়ে কিন্তু ইউপিপিএলক সংগত লৈ আৰু অসম গণ পৰিষদক সংগত লৈ বিজেপিয়ে পুনৰবাৰ দিছপুৰৰ মছনদ দখল কৰিলা আৰু এই সময়ছোৱাত যদি চোৱা যায় 2021ৰ নিৰ্বাচনটোত তেনেহ'লে বহু বাঘা নেতা এইবাৰ ৰণত পৰা দেখা গ'ল তাৰ ভিতৰত আছিলে বিপিএফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম আছিলে চন্দন ব্ৰহ্ম আৰু তাৰ লগতে ৰিহন দৈমাৰীও বিজেপিৰ ভংগ হ'ল বিপিএফৰে মিত্ৰতা বিপিএফৰ সংগ ত্যাগ কৰি পূৰ্বৰে পৰা থকা অগপক লগত লৈ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সৈতে মিত্ৰতা কৰি দিছপুৰৰ মছনদ দখল কৰিলে বিজেপিয়ে মুখ ঠেকেচা খালে সদ্যজাত অজাপ ৰাইজৰ দলে অসম জাতীয় পৰিষদৰ খুদ সভাপতি পোষ্টাৰ বয় লুৰিণজ্যোতি গগৈ পৰাজিত হ'ল নাহৰকটীয়া দুলীয়াজানক অৱশ্যে কাৰাগাৰৰ পৰা নিৰ্বাচন খেলি শিৱসাগৰৰ পৰা দিছপুৰলৈ আহিবলৈ সক্ষম হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পিছে ফ্লপ হ'ল কংগ্ৰেছৰ মহাজোঁট ইফালে নিৰ্বাচনৰ ঠিক আগে অগপত ত্যাগ কৰি বিজেপিত যোগ দিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে এয়াও 2021ৰ ৰাজনৈতিক ঘটনাৰ ডায়েৰীৰ এটা পৃষ্ঠা অসমৰ ৰাজনীতিত টুইষ্ট আহিল ফলাফলৰ ঘোষণাৰ পিছত চৰ্চা চলিল কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী অসমৰ অধিকাংশ লোকে হয়তো ভবাই নাছিল যে মুখ্যমন্ত্ৰী সলনি হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঠাইত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু সেয়া আছিল ৰাজনৈতিক টুইষ্ট আৰু এই সময়ছোৱাত যিখিনি ৰাজনৈতিক পৰিঘটনা দেখা গ'ল তাত শেষ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত মোহৰ লগালে কেন্দ্ৰই आसाम राज्य भारतीय जनता पार्टी विधानमंडल नेता के रूप में श्री हेमंत बिश्वा शर्मा को इस अवसर पर घोषित करता हूँ मुख्यमंत्री सलनी हल एबार आहिছো आन एक प्रसंगলৈ স্বাধীনোত্তৰ ভাৰতত অসমে প্ৰথমবাৰলৈ পালে এগৰাকী মহিলা বিত্তমন্ত্ৰী কংগ্ৰেছ এৰি বিজেপিলৈ অহা অজন্তা নিয়োগে ললে বিত্তমন্ত্ৰীৰ দৰে গধুৰ দায়িত্ব এই সময়ছোৱাত অসমে হেৰুৱালে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী লেহুৰাম বড়ো কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে গোসাইগাঁও আৰু তামোলপুৰৰ দুয়োগৰাকী বিধায়কে সময় পাৰ হৈ গৈ থাকিল হঠাৎ মোদী কেবিনেটত স্থান পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ হাতত লৈ ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল হৈ পৰিল কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী অসমৰ ৰাজনীতিত 2021ত ঘটা আন এক ঘটনা হ'ল কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই ৰূপজ্যোতি কুৰ্মী আৰু AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান যাৰ পৰিপ্ৰেক্ষিতত অকালতে মৃত্যু হোৱা মাজেন্দ্ৰ নাৰ্জাৰী লেহুৰাম বড়োৰ মৃত্যুৰ পিছত খালী হোৱা সমষ্টি দুটাৰ লগতে থাউৰা মৰিয়নি ভবানীপুৰত পাতিবলগীয়া হ'ল উপনিৰ্বাচন পাছতা সমষ্টিতে বিজয় ধ্বজা উৰুৱালে সাহসীয় মিত্ৰজোঁটে এনেবোৰ ঘটনা পৰিঘটনাৰ মাজতে যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ দৰে গধুৰ দায়িত্ব লাভ কৰিলে প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্তই ভাৰতৰ সকলো প্ৰদেশৰ ভিতৰত সভাপতিৰ দায়িত্ব পোৱা যুৱ কংগ্ৰেছৰ একমাত্ৰ মহিলা সভানেত্ৰী অংকিতা দত্ত
গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতবৰ্ষৰ সমগ্ৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ ভিতৰত একমাত্ৰ মহিলা হিচাপে যুৱতী হিচাপে আমাক দায়িত্ব দিছে আৰু অসমক আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ এটা খুব সুন্দৰ বাৰ্তা যায় যে অসমত পুৰুষ মহিলা বুলি কোনো কথা নাথাকে ইকুৱেলি কেপেবল আমাৰ ছোৱালীসকল আছে অসমত আৰু সেইবাবেহে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এগৰাকী মহিলা অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে এজ ইউথ প্ৰেছিডেণ্ট 2021 বৰ্ষটো কংগ্ৰেছৰ বাবে আশাব্যঞ্জক বুলি একেবাৰেই ক'ব নোৱাৰি 2021 আগষ্টত কংগ্ৰেছক মধ্যম আঘাত দি দল ত্যাগ কৰিলে বৰাকৰ সপ্ৰতিভ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে যোগদান কৰিলে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত কংগ্ৰেছৰ এনে দুৰ্দিনৰ মাজতে এসময়ৰ যুৱ কংগ্ৰেছী যুৱ নেতা বৰ্তমানৰ নাহৰকটীয়াৰ বিজেপি বিধায়ক তৰংগ গগৈয়ে স্থান পালে ইণ্ডিয়া টুডে বাছনি কৰা দেশৰ বিভিন্ন ক্ষেত্ৰৰ 100জনৰ অন্যতম হিচাপে ইণ্ডিয়া টুডে এখন ভাৰতবৰ্ষৰ আগশাৰী মেগাজিন তেনেকুৱা এখন মেগাজিন যেতিয়া 100জন ভৱিষ্যতৰ যুৱ প্ৰজন্মত নাম আহে নিশ্চয় দায়িত্ব বাঢ়ি যায় আৰু মই ভাবোঁ ইণ্ডিয়া টুডেত নাম অহাৰ পাছত ৰাইজৰ মেছেজ কমেণ্ট পেপাৰত নাম পাইছোঁ মই নিশ্চয় অনুভৱ হৈছে যে মোৰ দায়িত্ব বাঢ়িলে আৰু ৰাইজৰ প্ৰতি আৰু ভালকৈ বেছি কষ্ট কাম কৰিব লাগিব তৰংগ গগৈক দেশৰ ৰাজনীতিৰ ভৱিষ্যত হিচাপে আখ্যা ৰাষ্ট্ৰীয় সংবাদ পত্ৰখনৰ এনেদৰেই ৰাজনৈতিক ঘটনাবহুল এটা বছৰ আমি শেষ কৰিলোঁ কোনোবাই হয়তো পালে কোনোবাই হয়তো হেৰুৱালে প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজেৰে শেষ হ'ল 2021 বৰ্ষ আমি এই যিখিনি আপোনালোকক দেখুৱালোঁ সেইখিনিৰ মাজতে ক'ৰবাত নহয় ক'ৰবাত আপুনি উভতি চোৱাৰ নিশ্চয় সমল আছিল কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত মই ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট এটা ঘটনাবহুল বছৰ ঠিকই অসমত 2021 বৰ্ষত সংঘটিত হৈছে বহু কেইটা গুৰুত্বপূৰ্ণ অপৰাধজনিত ঘটনা লগতে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ বহু নতুন পদক্ষেপ তাৰ মাজতে বৰ্ষটোত সংঘটিত হ'ল কেইবাটাও হিংসাত্মক অপৰাধৰ ঘটনা 2021 এক ঘটনাবহুল বছৰ 2021 বৰ্ষত অসমক জোকাৰি গৈছিল কেইবাটাও ভয়ংকৰ অপৰাধজনিত ঘটনাই যিবোৰ ঘটনা একোটা কলা দাগ হৈ অক্ষত থাকিব কেলেণ্ডাৰৰ পৃষ্ঠাত এটা ঘটনাবহুল বৰ্ষ 2021 অকল কোভিডেই নহয় কোভিডৰ লগতে বহু অপৰাধজনিত ঘটনাই জোকাৰি গৈছে অসমক এই বৰ্ষটোত কি অপৰাধজনিত ঘটনা হ'ল এবাৰ উভতি চাওঁ আহক সেপ্টেম্বৰ মাহত গুৱাহাটীৰ উজান বজাৰত সংঘটিত হৈছিল এগৰাকী 14 বছৰীয়া কিশোৰীৰ নিজ ঘৰৰ ভিতৰতেই দিনদুপৰতে হত্যাকাণ্ড এই ঘটনা সংঘটিত হোৱাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ কিদৰে এগৰাকী কিশোৰী দিনৰ 11 বজাত ঘৰৰ ভিতৰত হত্যা কৰি যাবলৈ সক্ষম হ'ল অপৰাধী হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ উজান বজাৰৰ লোক ৰাজপথলৈ ওলাই আহিছিল সমান্তৰালকৈ আৰক্ষীয়েও আৰম্ভ কৰিছিল নিজৰ তদন্ত ইয়াৰ মাজতে আৰক্ষীয়ে পোৱা নাছিল কোনো সুংসূত্ৰ আৰক্ষীয়ে তাৰ মাজতে তথ্য পাইছিল যে সম্পৰ্কীয় ককায়েক আছিল শেষবাৰৰ বাবে কিশোৰীগৰাকীক ঘৰত লগ পোৱাৰ ইয়াৰ পিছতে এই তদন্তই বেলেগ ফালে গতি কৰিলে 48 ঘণ্টাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কিশোৰীগৰাকীৰ ককায়েক অভিষেক গুপ্তা উৰফে আছিকক উজান বজাৰ কিশোৰী হত্যাকাণ্ডৰ ঘটনাৰ মাৰ নেযাওঁতেই গুৱাহাটীত সংঘটিত হৈছিল আন এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা বেলতলাত এটা দম্পতীক ঘৰৰ ভিতৰতে হত্যা কৰিছিল অচিনাক্ত দুৰ্বৃত্তই এক বৃদ্ধ দম্পতীক ঘৰৰ ভিতৰত হত্যা কৰাৰ ঘটনাই পুনৰ জোকাৰি গ'ল ৰাজ্যখনক অৱসৰপ্ৰাপ্ত অভিযন্তা ননী বৰুৱা আৰু তেওঁৰ পত্নী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীনা বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল নিজৰ শোৱনি কোঠাত এই ঘটনাৰ পিছতেই ৰাজ্যজুৰি বৃদ্ধ লোকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত তদন্ত কৰাৰ পিছতো উদ্ধাৰ হোৱা নাছিল হত্যাকাণ্ডৰ কোনো ধৰণৰ ক্লু আৰু শেষত আৰক্ষীয়ে আটক কৰিছিল 20 বছৰ ধৰি নিজৰ ঘৰৰ বন কৰা হিচাপে থকা আকাশ চৌধুৰী
প্ৰায় 3 দিন ধৰি সোধা পোছাৰ পিছত আকাশে স্বীকাৰ কৰিছিল এই বৃদ্ধ দম্পতীক হত্যা কৰাৰ কথা। গুৱাহাটীৰ লগতে বছৰটোৰ শেষৰ ফালে সবাতোকৈ চৰ্চিত অপৰাধজনিত ঘটনা হ'ল যোৰহাটৰ আচুৰ সদস্য অনিমেষ ভূঞাৰ হত্যাকাণ্ড। 24 বছৰীয়া অনিমেষে গোলাঘাটৰ পৰা যোৰহাটলৈ আহোঁতেই সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। ৰাস্তাত সামান্য দুৰ্ঘটনাক লৈ আৰম্ভ হোৱা কাজিয়াই ৰূপ লৈছিল গণপ্ৰহাৰৰ, য'ত মৃত্যু হৈছিল আচুৰ নেতা অনিমেষ ভূঞাৰ। ছ'চিয়েল মিডিয়াত গণপ্ৰহাৰৰ ভিডিঅ' সম্প্ৰচাৰ হোৱাৰ পিছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বৰ্তমানেও যোৰহাট আৰক্ষীয়ে দিব পৰা নাই দোষী ব্যক্তিৰ বিৰুদ্ধে চাৰ্জশ্বীট, কাৰণ ছ'চিয়েল মিডিয়াত যিসকলে এই ঘটনাক লৈ চিঞৰ বাখৰ কৰিছিল কোনো লোক ওলাই অহা নাছিল আৰক্ষীৰ ওচৰলৈ তথ্য দিবলৈ। (2021) বৰ্ষটো অকল অপৰাধজনিত ঘটনাই নহয়, অপৰাধ ৰোধ কৰাৰ কাৰণেও অসম আৰক্ষীয়ে লৈছিল বহুকেইটা বিশেষ পদক্ষেপ, য'ত আছিল ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ বিশেষ অভিযান। গোচৰ ৰুজু 184টা, গ্ৰেপ্তাৰ কৰা লোক 316 জন। হেৰইন জব্দ হৈছে 55.59 কিলোগ্ৰাম। গাঞ্জা জব্দ হৈছে 13,044 কিলোগ্ৰাম। নিচাযুক্ত কফ চিৰাপ জব্দ হৈছে 13,667টা বটল। নিচাযুক্ত টেবলেট জব্দ হৈছে 2,79,418টা। মৰ্ফিন জব্দ হৈছে 3 কিলোগ্ৰাম 500 গ্ৰাম। ক্ৰেষ্টাল মেথামফেটামাইন 3 কিলো 37 গ্ৰাম। কোকেইন 2,926 গ্ৰাম। কেনাবিছ প্লাণ্ট 213 কিলোগ্ৰাম। জব্দ কৰা ধন 2,23,35,278 টকা। বৈদেশিক টকা জব্দ হৈছে 27,965 টকা। জব্দ কৰা বাহন হৈছে 16খন। ইয়াৰ মাজতেই আৰক্ষীৰ বেহুৰ পৰা পলাই যাবলৈ খোজা বহুকেইজন লোক আৰক্ষীৰ এনকাউণ্টাৰৰো চিকাৰ হৈছিল 2021 বৰ্ষটোত। কোভিড প্ৰতিৰোধৰ সমান্তৰালকৈ বছৰটোত অপৰাধজনিত ঘটনাৰ লগতে ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগে গ্ৰহণ কৰি আহিছে বহু নতুন পদক্ষেপ। নতুন বৰ্ষত সকলোৰে আশা ৰাজ্যত বিগত বৰ্ষৰ দৰে পুনৰ নঘটক কোনো ধৰণৰ হিংসাত্মক ঘটনা। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে ঋত্বিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট। চাওঁতে চাওঁতে আমাৰ মাজৰ পৰা মেলানি মাগিলে আৰু এটা বছৰে। কোভিড পৰিস্থিতিৰ মাজতো 2021 বৰ্ষটো অসম আৰু ভাৰতবৰ্ষৰ খেলৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰি দেশবাসীক গৌৰৱান্বিত কৰে। সমান্তৰালভাৱে মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিগৰাকী অসমীয়াকো গৌৰৱান্বিত কৰে। লাভলীনা বৰগোহাঁয়ে 2021 বৰ্ষতে লাভ কৰে মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা। অসমৰ আনকি বাগৰাকীও খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখুৱাইছে পাৰদৰ্শিতা। বিপুল বৰ্মনৰ এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো। নমস্কাৰ। চাওঁতে চাওঁতে মেলানি মাগিলে 2021 বৰ্ষই। অৱশ্যে ক্ৰীড়া ক্ষেত্ৰত 2021 বৰ্ষটো প্ৰতিজন অসমীয়াৰ বাবেই সদায় স্মৰণীয় হৈ ৰ'ব। কোভিড পৰিস্থিতিৰ মাজতো 2021 বৰ্ষটো অসমৰ খেলুৱৈয়ে বিশ্বৰ বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত দেখুৱালে নিজৰ পাৰদৰ্শিতা। 2021 চনৰ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জনেৰে দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল সফল খেলুৱৈ লাভলীনা বৰগোহাঁয়ে। টকিঅ' অলিম্পিকৰ সফলতাৰ বাবে অসমৰ লাভলীনা বৰগোহাঁয়ে 2021 চনতে লাভ কৰিছে দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা। উল্লেখযোগ্য যে খেলৰত্ন বঁটা বিজয়ী লাভলীনা হ'ল এনে সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ। 2020 চনত অৰ্জুন পুৰস্কাৰৰ বাবে বিবেচিত হোৱা লাভলীনাই 2021 বৰ্ষতে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ পৰা গ্ৰহণ কৰিছে অৰ্জুন বঁটা। অলিম্পিকৰ সফলতাৰ বাবে লাভলীনাক ৰাজ্য চৰকাৰে 1 কোটি টকাৰ পুৰস্কাৰ দিয়াৰ লগতে DSP পদ উপহাৰ দিয়ে। Lavelina Borgohain for her great achievement in the Tokyo Olympics 2020. টকিঅ' অলিম্পিক গেমছত ভাৰতীয় দলৰ চিফ দ্য মিছন আছিল অসমৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।
যিটো দলে অলিম্পিকত সৰ্বকালৰ শ্ৰেষ্ঠৰ প্ৰদৰ্শন দাঙি ধৰে নীৰজ চোপ্ৰাই স্বৰ্ণ পদক লাভ কৰি সকৌটি ভাৰতীয়ক গৌৰৱান্বিত কৰে টকিঅ' অলিম্পিক গেমছত গুৱাহাটীৰ NFRELত চাকৰি কৰা সাইখো মীৰাবাই চানুৱে ৰূপৰ পদক অৰ্জন কৰে চলিত বৰ্ষতেই অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱাৰ উপৰিও বিশ্ব বক্সিং কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিল 2021 চনত অসম চৰকাৰৰ সংহত ক্ৰীড়া নীতি অনুযায়ী হিমা দাসে যোগ দিয়ে DSP পদত হিমা দাসে পাঞ্জাৱত অনুষ্ঠিত ইণ্ডিয়া গ্ৰাফিত 2টা স্বৰ্ণ পদক পাইছিল একেদৰে অৰ্জুন জয়ন্ত তালুকদাৰো 2021 চনৰ ৰাষ্ট্ৰীয় আৰ্চাৰীত 2টা স্বৰ্ণ পদক অৰ্জন কৰে অসমৰ আৰ্চাৰ পল্লৱী বড়ো আৰু এথলেটিক অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় চেম্পিয়ন সন্মান অৰ্জন কৰে বোকাখাতৰ উদীয়মান আৰ্চাৰ বিশাল চাংমাই পোলেণ্ডৰ বিশ্ব আৰ্চাৰীত 2টা স্বৰ্ণ এটা ব্ৰঞ্জৰ পদক লাভেৰে অসমলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছিল